বঙাইগাঁও পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্যভেদ নিউজ লাইভৰ হাতত আহি পৰিছে প্ৰকৃত তথ্য সুপাৰী কিলাৰৰ জৰিয়তে স্বামীক হত্যা কৰাইছিল পত্নীয়ে আৰু নিউজ লাইভৰ হাতত পৰা তথ্য মতে গুৱাহাটীৰ পৰা 2 লাখ টকাত সুপাৰী কিলাৰ বন্দবস্ত কৰি স্বামী তথা পঞ্চায়ত সচিবক হত্যা কৰাইছিল পত্নীয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে পত্নী সহ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বৰবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চন্দ্ৰকান্ত দাসক হত্যা কৰা সুপাৰী কিলাৰ সমৰজিৎ নাৰ্জাৰী মনোজ বসুমতাৰী সহ 6 জনক উল্লেখযোগ্য যে 26 জুনত দিন দুপৰতে বঙাইগাঁৱৰ কাহিডুবাত গুলিয়াই হত্যা কৰা হৈছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক বাইকত অহা 2 দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰি পলায়ন কৰিছিল আৰু ইতিমধ্যে ঘটনা এটা ৰহস্যভেদ হৈছে নিউজ লাইভৰ হাতত আহি পৰিছে প্ৰকৃত তথ্য 3 লাখ টকাত পত্নীয়ে বন্দবস্ত কৰিছিল সুপাৰী কিলাৰ আৰু সুপাৰী কিলাৰৰ জৰিয়তে স্বামীক হত্যা কৰাইছিল পত্নীয়ে আৰু নিউজ লাইভৰ হাতত যি তথ্য আহি পৰিছে সেই অনুসৰি গুৱাহাটীৰ পৰা 2 লাখ টকাত সুপাৰী কিলাৰ বন্দবস্ত কৰিছিল পত্নীয়ে আৰু স্বামী তথা পঞ্চায়ত সচিবগৰাকীক হত্যা কৰিবলৈ সুপাৰী কিলাৰ বন্দবস্ত কৰিছিল আৰু এই সুপাৰী কিলাৰৰ জৰিয়তে হত্যা কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে পত্নী সহ 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ বৰবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চন্দ্ৰকান্ত দাসক হত্যা কৰা সুপাৰী কিলাৰ সমৰজিৎ নাৰ্জাৰী মনোজ বসুমতাৰী সহ 6 জনক বঙাইগাঁও পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্যভেদ আমি পুনৰবাৰ জনাইছো যে 26 জুনত সংঘটিত হৈছিল এই হত্যাকাণ্ড বিয়লি প্ৰায় 2:30 বজাত বঙাইগাঁৱৰ চিপনচিলাৰ কাহিডুবাত হত্যা কৰা হৈছিল চন্দ্ৰকান্ত দাসক আৰু ইতিমধ্যে ঘটনাৰ ৰহস্যভেদ হৈছে আৰু নিউজ লাইভৰ হাতত যি তথ্য আহি পৰিছে তথ্য অনুসৰি পত্নীয়ে 3 লাখ টকাত বন্দবস্ত কৰাইছিল সুপাৰী কিলাৰ আৰু সুপাৰী কিলাৰৰ জৰিয়তে হত্যা কৰাইছিল স্বামীক পত্নী সহ হত্যাকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযুক্ত হৈছো বঙাইগাঁও সিনিয়ৰ ব্যুৰ চিফ অভিদীপ চৌধুৰীৰ সৈতে ফোন লাইনত হয় অভিদীপ যি 26 জুনত যি ঘটনা সংঘটিত হৈছিল বঙাইগাঁও পঞ্চায়ত সচিবক দিন দুপৰতে হত্যা কৰা হৈছিল তথা চাঞ্চল্যকৰ এই ঘটনা শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল হত্যাকাৰীয়ে ইতিমধ্যে ৰহস্যভেদ হৈছে হত্যাকাণ্ডৰ সুপাৰী কিলাৰৰ জৰিয়তে পত্নীয়ে হত্যা কৰিছিল স্বামী কি অধিক তথ্য আছে আপোনাৰ হাতত সুপাৰী কিলাৰ যেটো কথা আমি সদায় ইউপি বিহাৰ বা দিল্লী শুনি থাকো এইবাৰ সুপাৰী কিলাৰ বঙাইগাঁও আপুনি ঠিকে উল্লেখ কৰিলে ইতিমধ্যে যে পত্নীয়ে নিজৰ পতিক মৰাৰ কাৰণে নিজৰ স্বামীক মৰাৰ কাৰণে পঞ্চায়ত সচিবক মৰাৰ কাৰণে সুপাৰী দিছিল আৰু সুপাৰী 1 লাখ টকা নহয় 2 লাখ টকা নহয় 3 লাখ টকাৰ সুপাৰী দিয়া হৈছিল আৰু এটা কথা আমি ইতিমধ্যে যেটো গম পালো যে বঙাইগাঁও আৰক্ষীৰ কাৰণে এটা বৃহৎ সফলতা আৰু এটো অপাৰেশন অকল বঙাইগাঁও অভয়পুৰী আৰু গুৱাহাটীত নহয় এই হিপা আছিল শিলঙত অপাৰেশন চলিছিল শিলঙত বঙাইগাঁও আৰক্ষী আৰু অসম আৰক্ষীৰ এটা দল গৈছিল যোৱাকালি আৰু তাতে অভিযান চলাই তাৰ পৰাও কিন্তু এজনক এটা বিগ ব্ৰেকিং তাৰ পৰাও কিন্তু এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এৰেষ্ট কৰা হৈছে যোনে মাষ্টাৰ মাইণ্ড আছিল যোনে সুপাৰীটো লৈছিল আৰু বাইক আৰোহী দুজন আছিল তাৰ ভিতৰত এজন যোনে বাইক চলাই আছিল এজনে গুলিয়াই হত্যা কৰিছিল আন এজনে বাইক চলাই আছিল বাইক ৰখি তেওঁ বাইকত বহি আছিল আৰু যোনে হত্যাকাৰীক লৈ এই স্থানৰ পৰা কাহিডুবাৰ পৰা পলাই গৈছিল তেওঁ ইতিমধ্যে শিলঙত আটক কৰিছে শিলঙত এটা অভিযান চলিছে অসম আৰক্ষী আৰু ইতিমধ্যে শিলঙৰ পৰা আটক কৰি আন এজনক অনা হৈ আছে গুৱাহাটীৰ ফালে বঙাইগাঁৱৰ ফালে তেনে মুঠ 6ৰ অধিক হ'ব পাৰে আৰু কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এইটোৱে সংগ্ৰামিত এই মুহূৰ্তত যে পত্নীয়ে সুপাৰী দিছিল 3 লাখ টকা আৰু এৰ আৰত বহুত কেইটা কাহিনী আছে বহুত কেইটা ষ্টৰী ইতিমধ্যে আমাৰ কাণত আহি আছে যেনেকুৱা কিছুমান কথা এনেকুৱা এটা আহি আছে কিছুমান আনঅফিচিয়েল সোৰ্চৰ পৰা পঞ্চায়ত সচিবে ঘৰত পইচা দিয়া নাছিলে তেওঁ এই পইচা ইয়াৰ দৰমহা পইচা আনফালে খৰচা কৰি আছিলে সেইকাৰণে তেওঁলোকৰ মাজত এটা বাতবিতংগৰ সৃষ্টি হৈছিল বহু দিনৰ পৰা আৰু তাৰ বাবে পঞ্চায়ত সচিবৰ পত্নীয়ে সুপাৰী দিছিল সুপাৰী কিলাৰ এজন দুজন নহয় বহুত ধৰণৰ কণ্টেক্ট কৰা হৈছিল যেটো লেয়াৰ বুলি কোৱা হয় বহুত কেইটা লেয়াৰ আছে এইটো ষ্টৰীত প্ৰথমতে যিজনক কণ্টেক্ট কৰা হৈছিল তেওঁ বাধা কৰি দিছে মানা কৰি দিছে যে নহয় মই এই সুপাৰী ল'ব নোৱাৰিম তাৰ পিছত আন এজন ইতিমধ্যে 3টা লেয়াৰ আছে এইটো সুপাৰী আৰু অন্তত যোনে এইটো সুপাৰী লোৱাৰ পিছত হত্যা কৰিলে তেওঁলোকক ইতিমধ্যে অসম আৰক্ষী বঙাইগাঁও আৰক্ষী দলে ইতিমধ্যে কৰায়ত্ব কৰিছে তাৰ ভিতৰত এজনক শিলঙৰ পৰা অনা হৈ আছে সংগ্ৰামিত এই মুহূৰ্তত এইটো এটা বিগ ব্ৰেকিং নিউজ আৰু ইতিমধ্যে পত্নী কিন্তু অভয়পুৰীত আটক কৰা হৈছে তেওঁ অভয়পুৰীৰ পৰা অভয়পুৰী থানালৈ লৈ যাব আৰু অভয়পুৰী থানাৰ পৰা বঙাইগাঁও ফালে লৈ আহিব পাৰে কিয়নো ইন্টাৰোগেশ্যনৰ পিছতে তেওঁলোকে স্বীকাৰোক্তিৰ পিছতে কিন্তু তেওঁলোকৰ এগেইনষ্ট কি থানা লাগিব কেনেকৈ
হয় অভিদীপ চৌধুৰী আপোনাক ধন্যবাদ জনাইছো পুনৰ জনাইছো যে 26 জুনত সংঘটিত যি হত্যাকাণ্ড বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্যভেদ হৈছে আৰু ইতিমধ্যে নিউজ লাইভৰ হাতত প্ৰকৃত তথ্য আহি পৰিছে সুপাৰী কিলাৰৰ জৰিয়তে স্বামীক হত্যা কৰিছিল পত্নীয়ে আৰু গুৱাহাটীৰ পৰা 3 লাখ টকাত সুপাৰী কিলাৰ বন্দবস্ত কৰি স্বামী তথা পঞ্চায়ত সচিবগৰাকীক হত্যা কৰিছিল পত্নীয়ে কেৱল গুৱাহাটীতে নহয় বিভিন্ন ঠাইত সুপাৰী কিলাৰ তেওঁ বন্দবস্ত কৰিছিল আৰু ইতিমধ্যে যি পত্নীসহ ছজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে শিলঙত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে লৈ অনা হৈছে আৰু পুনৰ কৈছো যে 3 লাখ টকাত পত্নীয়ে বন্দবস্ত কৰিছিল সুপাৰী কিলাৰ আৰু সুপাৰী কিলাৰৰ জৰিয়তে পত্নীয়ে স্বামীক হত্যা কৰিছিল 26 জুনত সংঘটিত হৈছিল আবেলি প্ৰায় 2:30 বজাত সংঘটিত হৈছিল বঙাইগাঁৱৰ চিপনচিলা পঞ্চায়তৰ কাহিডুবাত হত্যা কৰা হৈছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল বাইকত আহিছিল দুৰ্বৃত্ত তাৰ পিছতে পলায়ন কৰিছিল তাৰ পিছৰ পৰা আৰক্ষীৰ অভিযান অব্যাহত আছিল আৰু অৱশেষত এয়া আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব পত্নী সহ ছজনক গ্ৰেপ্তাৰ কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে শিলঙত আৰু সেই অভিযুক্তক ইতিমধ্যে আনি থকা হৈছে